Hello everyone, very good morning. আজি আজিৰ ভিডিঅ'টো হৈছে অলপ ইউটিউবৰ বিষয়ে আলোচনা কৰিম। মানে ইউটিউবত কেনেকৈ থাম্বনেল লগায় সেই বিষয়ে যোৱাকালি মোক কিছুমান মোৰ ফেচবুক ফ্ৰেণ্ডছ বিলাকে সুধিছিলে মোৰ ইউটিউব চেনেল আছে নেকি আৰু থাম্বনেল কেনেকৈ লগায় কেনেকৈ ষ্টাইলত লগালে বেছি ইজি হয় সেই বিষয়ে মোক সুধিছিলে। একচুৱেলি মোৰ ইমান ইণ্টাৰেষ্টিং নাছিলো মই ইউটিউবত। যোৱা বছৰে মই অপেন কৰি ৰাখিছো কিন্তু মই ইমান ভিডিঅ' দিয়া নাছিলো আৰু কিছুমান ভিডিঅ' আপলোড কৰা আছে আপোনালোকে চাব পাৰে আৰু মোৰ চেনেলটো হৈছে সুনীল পাটিৰ অফিচিয়েল বুলি আছে। সুনীল পাটিৰ অফিচিয়েল বুলি সাৰ্চ কৰিলে মোৰ ইউটিউব চেনেলটো অটোমেটিক ওপেন হ'ব আৰু মই ভিডিঅ' ইমান ইণ্টাৰেষ্টিং নাছিলো। কিয়নো ইণ্টাৰেষ্টিং নাছিলো মানে অলপ অসুবিধা পাইছিলো আপলোড কৰিবৰ কাৰণে ইউটিউবত। আৰু যোৱাকালিৰ পৰা মই ষ্টাৰ্ট কৰিছো। যোৱাকালি সানডে বজাৰ আছিলে, সানডে বজাৰৰ বিষয়ে মই ভিডিঅ' বনাই আপলোড কৰিছো, আপোনালোকে চাব পাৰে। আৰু থাম্বনেল লগোৱাৰ ষ্টাইলটো আজি মই আপোনালোকক দেখাব বিচাৰিছো একদম ইজিলি। কিছুমান মানুহবিলাকে এনেকুৱা মানে কি ক'ম আৰু এনেকুৱা হাৰ্ট এটেক হয় ইহঁতৰ ভিডিঅ' বিলাক চালে, ধৰিবই নোৱাৰে কেনেকৈ থাম্বনেল বিলাক লগায়, কেনেকৈ বেনাৰ লগায়, একদম উল্টা পুল্টা কিবা কিবি যি মন যায় এই কয় আৰু। এনেকৈ হ'লে নতুন মানুহবিলাকে এতিয়া কিছুমান ল'ৰা ছোৱালী একো বুজিয়েই নাপায় থাম্বনেল কি বস্তু, বেনাৰ কি বস্তু হয়। থাম্বনেলটো হৈছে একদম মেইন কামটো, বহুত ইম্পৰ্টেণ্ট কাম ইউটিউবৰ প্ৰথম কামটো হৈছে থাম্বনেল লগোৱা, থাম্বনেল ষ্টাইলত বনোৱা। আপুনি যেনেকৈ ষ্টাইল লাগে তেনেকৈ থাম্বনেল বনাব পৰা যায়। মই আজি যি দেখাইছো বহুত ইজি, একদম ইজি। আপোনালোকে ভিডিঅ'খন শেষলৈ চাব বুলি আশা কৰিছো, ৰাইট? একদম ইজিলি। আৰু আপোনালোকৰো তেনেকুৱা ইউটিউব চেনেল আছে যদি আমাক শ্বেয়াৰ কৰিব, নিশ্চয় আমি ছাপোৰ্ট কৰিম। আনক ছাপোৰ্ট কৰিব লাগিব, হয়নে নহয়? যেনেকৈ আমি আগবাঢ়ি আহিছো ফেচবুকত তেনেকৈ ইউটিউবতো আমি আগবাঢ়িব চেষ্টা কৰিম, ৰাইট? থেংক ইউ ছ' মাছ। আপোনালোকে ভিডিঅ'খন চাই ল'ব। গাইজ, আজিৰ ভিডিঅ' বনোৱা বিষয়টো হৈছে ইউটিউবত কেনেকৈ থাম্বনেল বনায় সেই বিষয়ে আজি অলপ আলোচনা কৰিম। এই ফিক্স লেবটো যে আপোনালোকৰ আছেনে নাই? এই ফিক্স লেবটো যদি নাই, ষ্টৰত গৈ ডাউনলোড কৰিব লাগিব। ইয়াত চাৰ্চ কৰিব ফিক্স লেব বুলি। ফিক্স লেবটো ডাউনলোড কৰিব লাগিব। এই ফিক্স লেব এপছটো আপোনালোকে ইনষ্টল কৰিব লাগিব। মোৰ অলৰেডি ইনষ্টল কৰা আছে, ঠিক আছে। তাৰপিছত বেক কৰি আপোনালোকে ফিক্স লেবটো অপেন কৰিব, ঠিক আছে। আপোনালোকে যোনটো বিষয়ে আপোনালোকে ভিডিঅ' বনাইছিলা সেই বিষয়ে থাম্বনেলটো লগাব লাগিব, হয়নে নহয়? তাৰ বিষয়ে বনাব লাগিব। জাষ্ট এক্সাম্পল দিছোঁ মই, এইবিলাক ডিলিট কৰিছোঁ। ফাৰ্ষ্টৰ মেইন কামটোৱে হৈছে থাম্বনেল বনোৱা, হয়নে নহয়? আপোনালোকে ফাৰ্ষ্টত এই ৰাইট ছাইডত তিনিটা ডট আছে যে, তিনিটা ডটত আপুনি ক্লিক কৰিব। ইয়াত ক্লিক হোৱাৰ লগে লগে কেইটামান অপশ্যন আহিব, কিয়নো আমি থাম্বনেলৰ ছাইজটো ফাৰ্ষ্টত আমি চিলেক্ট কৰিব লাগিব। ইমেজ ছাইজ বুলি আছে যে, ইমেজ ছাইজটো ক্লিক হোৱাৰ লগে লগে কাষ্টম আহিব। কাষ্টমত এই ডটত ক্লিক কৰিব। তাৰপিছত ইয়াত লিখা আছে ইউটিউব চেনেল বেনাৰ আৰু ইউটিউব থাম্বনেল। আজি থাম্বনেলৰ বিষয়ে আলোচনা কৰিম, ঠিক আছে। থাম্বনেলত আপুনি ক্লিক কৰি অ'কে কৰিব, ৰাইট? তাৰপিছত থাম্বনেলৰ ছাইজটো অল এভৰিথিং আহি গ'ল, আহিছেনে? তাৰপিছত আপোনালোকে
যোনটো বিষয়ে ভিডিঅ' বনাইছিলা তাৰ বিষয়ে আমি থাম্বনেইলটো বনাম ৰাইট মই জাষ্ট এক্সাম্পল দিছোঁ যোৱাকালি ছানডে বজাৰৰ বিষয়ে মই থাম্বনেইল বনাইছিলোঁ আৰু সেইটোৱে অলপ দেখাব বিচাৰিছোঁ কিয়নো সেই ফটোবিলাকে মোৰ এতিয়া ছেভ কৰা আছে আপোনালোকে সেই লেফ্ট ছাইডত প্লাছ আছে প্লাছ চিনত ক্লিক কৰিলে ফ্ৰম গেলাৰী আহিব ফ্ৰম গেলাৰীত গৈ আপোনালোকে ইয়াৰ পৰা ফটোটো ফাৰ্ষ্টত চইচ কৰিলা মই ফটো এখন ল'লোঁ ঠিক আছে ইয়াত আহি গ'ল অট'মেটিক আহি যায় ঠিক আছে একদম এইটো হৈছে থাম্বনেইলৰ চাইজটো এইটো বহুত ইম্পৰ্টেণ্ট আকৌ প্লাছ চিনত যাব আকৌ ফ্ৰম গেলাৰীত যাব আপোনালোকে ফাৰ্ষ্টত ফটো মাৰি থ'ব লাগিব ফাৰ্ষ্টত কি আপোনালোকে কি চিষ্টেমত বনাব বিচাৰিছা আপোনালোকেতো আজিকালিতো বহুত এভৰিথিং ইউটিউবত চাৰ্চ কৰিলেও পায় আৰু গুগলত চাৰ্চ কৰিলেও পায় এভৰিথিং যেনেকৈ ষ্টাইল লাগে হয়নে নহয় মই যোৱাকালিৰ বিষয়ে জাষ্ট দেখাব বিচাৰিছোঁ এইটো মই ক্লিক কৰিছোঁ ঠিক আছে এইটো ক্ৰাপ কৰিছোঁ ক্ৰাপ কৰি ইয়ালৈ আনিলোঁ এইটো হৈছে যোৱাকালিৰ ভিডিঅ'ৰ পৰা ফটো লোৱা ঠিক আছে এইটো আহি গ'ল আকৌ প্লাছ চিনত আহিব আপোনালোকে কিমান লগাব পাৰে যেনেকৈ ষ্টাইল মানে কেনেকুৱা ষ্টাইল লাগে আপোনালোকে নিজে এইটো ইয়াৰ পৰা চইচ কৰিলে হ'ল মানে ভিডিঅ'ৰ বিষয়টো লয় তাৰপিছত আৰু এটা লৈছোঁ মই মানে ফটো মাৰিলে গেলেৰীত থাকি যায় না গেলেৰীৰ পৰা ইয়াত ডাইৰেক্ট ইয়ালৈ ক্ৰাপ কৰি আনিব পাৰে ঠিক আছে আহি গ'লনে এইটো হৈছে থাম্বনেইলৰ চাইজটো আপোনালোকে যি বিচাৰে যি লিখিব বিচাৰে বিষয়টো ইয়াত ওপৰত লিখিব পাৰে আৰু আপোনালোকে লিখাত যদি অসুবিধা হয় আপোনালোকে ফাৰ্ষ্টত গুগলৰ পৰাও চাৰ্চ কৰিব পাৰা ইউটিউবতো গৈ চাৰ্চ কৰিব পাৰা যেনেকৈ বিচাৰে যেনেকৈ ষ্টাইলত লাগে ঠিক ইয়াত লিখা আছে যে ইয়াৰ পৰা মই দেখাব বিচাৰিছোঁ অলপ আইডিয়াটো আহিলে চব আহি যাব আপোনালোকৰ ঠিক আছে এই বনোৱা আইডিয়াটো চব আহি যাব এইটো হৈছে বাংগালোৰ আহি গ'ল দেখিছেনে আহি গৈছে নাই এইটো অলপ চাইজটো কম কৰিব পাৰা তাৰপিছত বাংগালোৰ তাৰপিছত আকৌ প্লাছ চিনত যাব আকৌ ফ্ৰম গেলাৰীত যাব তাৰপিছত ইয়াত আকৌ চৰি এইটোতো কৰা হৈ গ'ল বাৰু প্লাছত যাব ফ্ৰম গেলাৰী তাৰপিছত আমি বজাৰটো ল'ম মানে ছানডে বজাৰ বুলি আছে যে ছানডে বজাৰটো ল'ম এই দেখিছা নাই এনেকৈ লগাব পাৰা বা ইউটিউব চাইজ কৰি গোটেই এভৰিথিং এনেকৈ কৰিব পাৰা যেনেকৈ ষ্টাইল ইয়াত দেখিছানে বাংগালোৰ ছানডে বজাৰ আহি গ'লনে আৰু আপোনালোকে লিখিব পাৰা যেনেকৈ বিচাৰে আপোনালোকে কি আৰু ভিডিঅ'ৰ বিষয়টো লয় আপোনালোকে নামটো লিখিব আৰু থাম্বনেইলটো লগাব ৰাইট আপোনালোকে একদম ইজি ডাইৰেক্ট স্ক্ৰীনশ্বট কৰিলে হ'ল ডাইৰেক্ট স্ক্ৰীনশ্বট কৰি তাৰপিছত ডাইৰেক্ট ইয়াত আহি গ'লেই হ'ল স্ক্ৰীনত আহি ফটোশ্বট যাব ফটোশ্বট অহাৰ লগে লগে আহি গ'ল আহিছেনে তাৰপিছত এডিট কৰিলে আপোনালোকে এডিটটো ক্লিক কৰি তাৰপিছত ক্ৰাপটো কৰিলে হ'ল এইটো হৈ গ'ল এতিয়া অলৰেডি এইটো চা এতিয়া হৈ গ'লনে এইটো হৈছিলে এতিয়াৰটো এইটো অলৰেডি হৈ গ'ল হয় নহয় থেংক ইউ ছ' মাছ আপোনালোকক জনাই বহুত সুখী হৈছোঁ আৰু মোৰ ইউটিউব চেনেলটো আপোনালোকক অলপ দেখাব বিচাৰিছোঁ মোৰ নামটো কি বুলি আছে আপোনালোকে ইউটিউবটো অপেন কৰিব অপেন কৰাৰ লগে লগে ইয়াত চাৰ্চ কৰিব সুনীল পাতিৰ অফিচিয়েল
অফিচিয়েল সুনীল পাতিৰ অফিচিয়েল বুলি আছে, কিয়নো সুনীল পাতিৰো বহুত আছে না, সেইকাৰণে বেলেগ বেলেগ নাম দিবলগীয়া হয়। নিজৰ নামবিলাক নিজে চইচ কৰিব আৰু। তাৰপিছত মোৰ নামটো হৈছে ইউটিউবত আছে সুনীল পাতিৰ অফিচিয়েল বুলি আছে, ঠিক আছে। সুনীল পাতিৰ অফিচিয়েল চাৰ্চ কৰি লওক ন, চাৰ্চ কৰি লগাৰ লগে ডাইৰেক্ট ওপৰত আহি গ'ল, দেখিছানে? ডাইৰেক্ট আহি গ'ল। মোৰ ইয়াত জাষ্ট 3টা ভিডিঅ'ছে আছে। যোৱাকালিৰ পৰা জাষ্ট মই ষ্টাৰ্ট কৰিছোঁহে, মোৰ এবছৰমান ধৰি মই ইউজ কৰা নাছিলোঁ। এই শিৱানা চামুদ্ৰা টেম্পল চাব গৈছিলোঁ আমি যোৱা বছৰতে, আমাৰ গ্ৰুপটোৱে গৈছিলে। এই টেম্পলবিলাকো বহুত ধুনীয়া চাবলৈ, লোকেশ্যনবিলাক বহুত ধুনীয়া, আপোনালোকে চাই ল'ব। একচুৱেলি মোৰ ইমান ইণ্টাৰেষ্টিং নাছিলোঁ। যোৱাকালি কিছুমান মোৰ লগৰবিলাক ফোন কৰাৰ কাৰণে আকৌ যোৱাকালিৰ পৰা মই ভিডিঅ' আপলোড কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ, ৰাইট। পাহৰি নাযাব লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবৰ কাৰণে। আৰু আপোনালোকৰো মোৰ ফেচবুক ফ্ৰেণ্ডছবিলাকৰ কাৰ আছে আপোনালোকে জনাব চেষ্টা কৰিব, ৰাইট। থেংক ইউ ছ' মাছ। আজিৰ ভিডিঅ'খন ইমানেই আছিলে, আপোনালোকক জনাই বহুত সুখী হৈছোঁ। থেংক ইউ ছ' মাছ। চি ইউ নেক্সট টাইম। বাই বাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।